নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অক্টোবৰ মাহৰ আলোচনা কৰিম আপোনাক মই দেখাই দিছো কত কি ভেকেন্সি ওলাইছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে গটেখিনি ইনফৰমেশন ভালদৰে বুজি পায় সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক এনেকৈ ওয়েবসাইটটো আহি যাব যৰ পৰা মই হদা আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ওয়েবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব এইটোই হল অসম জব ফ্ৰী নেটৱৰ্কৰ ওয়েবসাইট আজি আপোনালোকৰ অক্টোবৰ মাহৰ যোনবোৰ ভেকেন্সি ওলাইছে 10 পাস 12 পাস সেইবোৰ আমি ভালদৰে আলোচনা কৰিম আপুনি যোনবোৰ কমেন্ট কৰি আছিল পাঠশালাৰ ভেকেন্সি লাগে আৰু বেলেগ লোকেশনৰ ভেকেন্সি লাগে সেইবোৰ আনিবলৈ চেষ্টা কৰিছো আজি ভিডিওত সম্পূৰ্ণ ভিডিওটো চাওক গটেখিনি ইনফৰমেশন ভালদৰে বুজি হ'ব এইবোৰ ভিডিও চাব পাৰে যোৱাকালি আমি ডিসকাস কৰিছিল অল আসাম প্ৰাইভেট জব ভেকেন্সি যদি সোৱানে চাব পাৰে আপুনি যদি নিজৰ ডিস্ট্ৰিক্টত এটা চাকৰি কৰিবলৈ ইচ্ছুক হয় তেতিয়া এইটো ভিডিও চাওক প্ৰাইভেট কোম্পানী ভেকেন্সি চলি আছে শপিং মল পেকেজিং কোম্পানী লিকুইড কোম্পানী অল আসাম প্ৰাইভেট জব এমএনসি কোম্পানী তো বহুত ভেকেন্সি আপোনালোকৰ এইটো ওয়েবসাইটত আহিয়ে থাকে হেতু কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে অক্টোবৰ মাহৰ ভেকেন্সিবোৰ 10 পাস 12 পাসৰ পৰা হাইয়েষ্ট লেভেললৈ মেল ফিমেল দুটা আবেদন কৰিব পাৰিব ফ্ৰেছাৰ্ছৰ চাকৰি আছে এক্সপেৰিয়েন্সৰ চাকৰি আছে সো ফ্ৰেন্ড ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে নটিফিকেশন দিব হৈছে আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা ভিডিও চাই যোননে চাকৰি পাইছে বা সৰজিত হৈছে সবকে অভিনন্দন জনাইছো আৰু এই কিদিন অলপমান ব্যস্ত থকা কাৰণে কমেন্টবোৰ পঢ়াব নাছিল আজি মই দুটা এটা কমেন্ট পঢ়ি দিছো কোনে চাকৰি পাইছে প্ৰিয়ংকা বৰ্মন 6 দিন আগতে কমেন্ট কৰিছে তে আমাৰ ভিডিও চাই ইন্টাৰভিউ দিছিল এপিডিসিএলত আগষ্ট 23 আগষ্টত আৰু 23 সেপ্টেম্বৰত সিলেক্ট হৈছে আৰু বৰ্তমান ট্ৰেইনিং চলি আছে সো থ্যাংক ইউ বুলি জনাইছে আৰু এনেও কমেন্ট কৰিলে ভাল লাগে সো কোনোবাই যদি চাকৰি পাইছে আমাৰ চেনেলৰ পৰা চাই এটা কমেন্ট কৰি মোক জনাব হেতু মই নেক্সট ভিডিওত পঢ়ি দিম যাতে বেলেগ কেন্ডিবিলাকো মোটিভেট হয় আৰু ভালদৰে যাতে চাকৰিবোৰ আবেদন কৰে প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে গুলশনৰ ফেমিলিৰ পৰা ভেকেন্সি এটা কোম্পানী হয় আৰু এসিস্ট্যান্ট প্ৰডাকশন মেনেজাৰ মেকানিক্যাল মেনেজাৰ এটো কাৰণে বিটেক মেকানিক্যাল কৰা হ'ব লাগিব থাকে ইটিবি চাৰ্জ ইনচাৰ্জ তাৰ পিছত আপোনালোকৰ ইনস্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰ একেটা কাৰণে আপোনালোকৰ ডিস্টিলাৰী ব্যাকগ্ৰাউণ্ডত কাম কৰা অভিজ্ঞতা হ'ব লাগিব আৰু আপোনালোকৰ পোষ্টিংটো গোৱালপাৰাত হ'ব সো আপুনি যদি ইন্টাৰেস্টেড হয় এটা চাকৰিৰ কাৰণে কেনেধৰণৰ কি এপ্লাই কৰিব তলত ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব নাপাহৰিব আৰু কোনোবাই যদি জব এডভাৰটাইজমেন্ট কৰিব খোজে অসম জব ফ্ৰী নেটৱৰ্কত ডিসকাউন্ট চলি আছে ইমেইল কৰিব পাৰে কোনো জব কনসালটেন্সি যাতে কন্টাক্ট নকৰে কিয়কি আমি জব কনসালটেন্সি এডভাৰটাইজমেন্ট এইটো চেনেলত পাবলিশ নকৰো নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে মেফেয়াৰ স্প্ৰিং ভেলি ৰিসৰ্ট গুৱাহাটীৰ ভেকেন্সি এছিস্টেন্ট জেনাৰেল মেনেজাৰ সেলছৰ কাৰণে ভেকেন্সি এটো কাৰণে আপোনালোকৰ হোটেল মেনেজমেন্ট ব্যাকগ্ৰাউণ্ডৰ হলে হ'ব আৰু ডিউটি মেনেজাৰ এটো কাৰণে আপোনালোকৰ হোটেল মেনেজমেন্ট ব্যাকগ্ৰাউণ্ডৰ আৰু ফ্ৰন্ট অফিস সুপাৰভাইজাৰৰ কাৰণে গ্ৰেজুৱেট বা হোটেল মেনেজমেন্ট ব্যাকগ্ৰাউণ্ডৰ হলে হৈ যাব ইমেইল আইডি তিনিটা দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দি 4 অক্টোবৰৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে কেসিভিটি অৰ্থাৎ কামৰূপ কলেজ অফ ভোকেশনাল ট্ৰেইনিংৰ পৰা ভেকেন্সি কম্পিউটাৰ ফেকাল্টিৰ ভেকেন্সি যোন এক্সপাৰ্ট আছে বেসিক ডিটিপি কৰিব জানে টেলি প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ এইবোৰ গটেখিনি কৰিব জানে লগতে যদি কোৱালিফিকেশনটো আপোনালোকৰ পিজিডিসি আছে তেতিয়া চাকৰিৰ কাৰণে এলিজিবল হৈ যাব যদি বিসিএ আছে বা ডিসি আপোনালোকৰ এমসি আছে তেতিয়া এটা চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে আজি কল নথব আজি যেহেতু বন্ধ 2 অক্টোবৰ কালি পৰখি এবাৰ কন্টাক্ট কৰি চাব পাৰে নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে ইমিডিয়েট টিচাৰ ৰিকুৱাৰ্ড আছে মেথছৰ কাৰণে টিচাৰ আছে এটো কাৰণে এমএসসি লাগিব কেমিষ্ট্ৰি কাৰণে এমএসসি লাগিব বায়োলজি কাৰণে এমএসসি লাগিব আৰু অফিস এসিস্ট্যান্ট এটো কাৰণে গ্ৰেজুৱেচন প্লাস পিজিডিসি কৰা হলে হল ফ্ৰেছাৰ্ছ হলে হ'ব খোৱা আৰু থাকাটো গটেখিনি স্কুলৰ পৰা প্ৰভাইড কৰা হ'ব আৰু স্যালাৰিটো এটা ভাল স্যালাৰি এক্সপেক্ট কৰিব পাৰে হোৱাটছএপ নম্বৰ দি আছে 4 অক্টোবৰৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি লৈ যাম নেভিগেন্সি পাঠশালাৰ পৰা ভেকেন্সি বহুতে কমেন্ট কৰিছিল পাঠশালাৰ ভেকেন্সি লাগে এটো আপোনালোকৰ আহিছে গ্ৰীণ ভেলি অটো ওয়াৰ্কছ এটো আপোনালোকৰ ইয়ামাহা ডিলাৰশ্বিপৰ পৰা ভেকেন্সি আহিছে সেলস এক্সিকিউটিভৰ ভেকেন্সি দুটা পোষ্ট আছে ফৰ 3 হুইলাৰ আৰু 4 হুইলাৰ স্মল কমাৰ্শিয়েল ভেহিকল আৰু এজ লিমিট 22 প্লাস হ'ব লাগিব এজ লিমিট 10 পাস হ'ব লাগিব এক্সপেৰিয়েন্স হ'ব লাগিব অটোমোবাইল কমাৰ্শিয়েল সেক্টৰ যদি কাম কৰা অভিজ্ঞতা আছে তেতিয়া প্ৰেফাৰেন্স দিয়া হ'ব আৰু যোনবোৰ পাঠশালাৰ ঘৰ ৰেসিডেন্ট পাঠশালাত হয়
বা নিয়াৰবাই এৰিয়াছ পাঠশালাৰ নিয়াৰবাই এৰিয়াছ ধৰক বৰপেটা হাউলি সিহঁতে এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব কিন্তু অলপমান যদি দূৰ ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰে তেতিয়াহ'লে আবেদন কৰিব নোৱাৰিব আপোনালোকৰ হাউলি ৰোডতে আছে এখন কণ্টেক্ট নম্বৰ দি আছে ইমেইল আইডি দি আছে 4 অক্টোবৰৰ ভিতৰত আবেদন কৰিব পাৰে আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে ইমেইলৰ থ্ৰু যদি আবেদন কৰে পোষ্ট মেনশ্যন কৰি দিয়ে যাতে ইমেইলটো পঠায় হেডিং আৰু সাবজেক্ট লাইনত তেতিয়া কোম্পানী গম পাব যে এইটো কেণ্ডিডেট এইটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু যাক অৰিজিনেল জব আপডেটবোৰ লাগে এইটো চেনেল সাবস্ক্ৰাইব কৰি থব কিয় কি আপোনালোকে সবে জানে এইটো চেনেল সবতকৈ জলদি ভিডিঅ'বোৰ দিয়ে আৰু তাৰ পিছত বেলেগ চেনেলে এইটো চেনেলৰ পৰা চাই কপি কৰি আপলোড দিয়ে সেইটো কাৰণে এইটো চেনেল চালে মই ভাবো সাফিচিয়েন্ট এটা জব হ'বলৈ নে ভেকেন্সি এটা চকলেট কোম্পানীৰ ভেকেন্সি আপোনালোকৰ আহিছে কেণ্ডি টফি ললিপপ জেলি কোকোনাট সুইট আৰু পোষ্টৰ নাম হ'ল এৰিয়া সেলছ অফিচাৰ 1 to 5 ইয়াৰ্ছ অভিজ্ঞতা লাগিব মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব এফএমসিজি সেলছত কাম কৰা কনফেকশনাৰী সেলছত কাম কৰা অসমৰ কাৰণে ভেকেন্সি আছে লগতে বাহিৰৰ ষ্টেটৰ ভেকেন্সি আপোনালোকৰ আছে স্যালাৰি হ'ব এজ পাৰ কোম্পানী নৰ্মছ আৰু ইমেইল আইডি দি আছে 5 অক্টোবৰৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব আৰু ব্ৰেকেটত আসাম বুলি লিখি দিব তেতিয়া কোম্পানী গম পাব যে কেণ্ডিডেটজন অসমৰ কাৰণে আবেদন কৰিছে নে ভেকেন্সি গোল্ডেন হস্পিটেল সাৰ্ভিস প্ৰাইভেট লিমিটেড আৰু কন্ট্ৰাকচুৱেল বেচিছৰ কাৰণে ভেকেন্সি গুৱাহাটীৰ কাৰণে ইলেক্ট্ৰিচিয়ান ডিজি অপাৰেটৰ 10টা ভেকেন্সি এটো কাৰণে এলিজিবিলিটি হ'বলৈ আইটিআই বা ডিপ্লোমা কৰা হ'ব লাগিব ফ্ৰেছাৰ্ছ হক এক্সপেৰিয়েন্স হক সবে পাৰিব HVAC টেকনিচিয়ান 10টা ভেকেন্সি এটো কাৰণে এলিজিবিলিটি হ'বলৈ আইটিআই বা ডিপ্লোমা ফ্ৰেছাৰ্ছ হক এক্সপেৰিয়েন্স হক সবে পাৰিব আৰু প্লাম্বাৰৰ কাৰণে আৰু STP WTP 10টা ভেকেন্সি আছে আইটিআই ডিপ্লোমা ফ্ৰেছাৰ্ছ হক এক্সপেৰিয়েন্স হক সবে পাৰিব MGPS গেছ প্লেন অপাৰেটৰ 10টা ভেকেন্সি আছে আইটিআই ডিপ্লোমা ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স সবে পাৰিব আৰু টিউব অপাৰেটৰ তাৰপিছত MEP সুপাৰভাইজাৰ একে কোৱালিফিকেশন চাই ল'ব পাৰে আৰু স্যালাৰি বেস্ট ইন দা ইন্ডাষ্ট্ৰি হিচাপে দিব 10 অক্টোবৰৰ ভিতৰত আবেদন কৰক নিজৰ বায়োডাটাখন ৰিলেভেন্ট ডকুমেন্ট হৈতে ইমেইল কৰিব পাৰে ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে এটা মেনশ্যন কৰি দিব একদমে নাভৰিব যেহেতু 6টা ভেকেন্সি আছে আপুনি যদি মেনশ্যন কৰি নিদে কিটা ইন্টাৰভিউ কাৰণে মাতা নহব নে ভেকেন্সি এখন হোটেলৰ পৰা আহিছে গুৱাহাটীৰ হোটেল বিশ্বনাথ আৰু আপোনালোকৰ এটা মেল ৰিসেপশনিষ্টৰ ভেকেন্সি কোনো ফিজ দিব দৰকাৰ নাই কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে 3 অক্টোবৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু কোৱালিফিকেশনটো মেনশ্যন কৰা কোৱালিফিকেশন আপোনালোকৰ 12 পাস বা 10 পাস হ'ব লাগে চাগে 12 পাস হৈ যাব লাগে 10 পাসটো নাজানো বাৰু হেৰণে ফোন কৰি ল'ব কোৱালিফিকেশন লোকেশন তাৰ পিছত আপোনালোকৰ গতিখিনি হুডি ল'ব স্যালাৰিখিনি তাৰ পিছত ইন্টাৰভিউ কাৰণে গ'ল হ'ল নে ভেকেন্সি আপোনালোকৰ আহিছে মুৰুকুপ্পা গ্ৰুপৰ পৰা ভেকেন্সি ব্ৰাঞ্চ ক্ৰেডিট অপাৰেশন মেনেজাৰ ভেকেন্সি নাৰায়ণপুৰ আসাম হোম লোন এগেইন প্ৰপাৰ্টি ক্ৰেডিট এক্সপেৰিয়েন্স হ'ব লাগিব 1 ইয়াৰ ইমেইল আইডি দি আছে 4 অক্টোবৰৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব সো কোৱালিফিকেশন এটো চাবৰ কাৰণে গ্ৰেজুৱেচন হলে হৈ যাব লাগে আৰু আবেদন কৰিব পাৰে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিংত তাতে মেনশ্যন কৰি দিব নাপাৰে আৰু ব্ৰেকেটত নাৰায়ণপুৰ বুলি লিখি দিব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅটো চাই ভাল লাগিল এটা লাইক কৰি দিব নাপাৰিব বহুতে লাইক কৰি নিদে আপোনালোকে কষ্ট কৰি ভিডিঅবোৰ মনত এটা লাইক কৰি দিব কিবা যদি বুজি পোৱা নাই কমেন্ট সেকশনত সুধিব পাৰে আৰু আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি আছে জয়েন কৰি তেতিয়া ভাল আৰু পাই থাকিব আজিলৈ মানে আগলৈ ভিডিঅ চাই থাকিব